নমস্কাৰ ৰাইজ এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব মই জেড ষ্ট্ৰীমছৰ ওপৰত লৈ আহিছোঁ ঠিক আছে জেড ষ্ট্ৰীমৰ কনচেপ্টটো অলপ বুজাত বহুত ইফাল সিফাল হয় মোৰো বহুত টাইম লাগিছিল তো মই জেড ষ্ট্ৰীমৰ কনচেপ্টটো লৈ আহিছোঁ ভালকৈ বুজিব এইটোক এটা ভিডিঅ' ৰাইজ ঠিক আছে ন আমি ভালকৈ বুজিম জেড ষ্ট্ৰীম ন জেড ষ্ট্ৰীম বুজাৰ আগত ৰাইজ আমি এটা জানিব লাগিব জিঅ'ষ্ট্ৰফিক উইণ্ড জিঅ'ষ্ট্ৰফিক উইণ্ডছ কি হয় ঠিক আছে মানি লওক এইটো ল' প্ৰেছাৰ ঠিক আছে এইবোৰ ল' প্ৰেছাৰ ছেম প্ৰেছাৰত আছে ঠিক এই লাইনডাল আইচ'বাৰ বুলি কওঁ ঠিক এইটো হাই প্ৰেছাৰত আছে ঠিক হাই প্ৰেছাৰ ঠিক আমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছোঁ ৰাইজ ফিলটো ল'ব আমি নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছোঁ ঠিক না প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চটো কোনফালে থাকিব ইয়াৰ পৰা এয়াৰটো ওপৰলৈ যাবলৈ চেষ্টা কৰিব ঠিক তো উইণ্ডৰ ডাইৰেকশ্যনটো এইটোত হ'ব প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চৰ পিনে হয়নে সদায় আইচ'বাৰৰ পাৰ্পেণ্ডিকুলাৰ হয় প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ এইটো আইচ'বাৰ প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ পাৰ্পেণ্ডিকুলাৰ ভালকৈ চাব না উইণ্ডটো যেতিয়া এফালে যাব চেষ্টা কৰিব যোনফালে উইণ্ডৰ ডাইৰেকশ্যন হ'ব কৰিঅলিছ ফ'ৰ্চ এফালে এক কৰিব মানি লওক কৰিঅলিছ ফ'ৰ্চ এফালে এক কৰিলে ৰাইজ ঠিক নাও উইণ্ডটো এনেকৈ যাব লাগিছিল এতিয়া কি হ'ব ৰাইজ এনেকৈ যাব ঠিক আকৌ যেতিয়া উইণ্ডটো এনেকৈ গ'ল এতিয়া চাব মই এতিয়া কৰিঅলিছটো আকৌ মুছি দিওঁ এবাৰ উইণ্ডটো এনেকৈ যাব চেষ্টা কৰিব ঠিক এতিয়া আকৌ কৰিঅলিছটো ক'ত এক কৰিব ৰাইজ তাৰ পাৰ্পেণ্ডিকুলাৰ যোনফালে যাব চেষ্টা কৰিব উইণ্ডটো তাৰ পাৰ্পেণ্ডিকুলাৰ এইফালে ঠিক তো এতিয়া উইণ্ডটো আকৌ অলপ এফালে গ'ল ঠিক আকৌ যোনফালে যাব চেষ্টা কৰিব ৰাইজ কি হ'ব তাৰ পাৰ্পেণ্ডিকুলাৰ ঠিক তেনেদৰে উইণ্ডটো আল্টিমেটলি ফাইনেলি কেনেকুৱা হৈ যাব এনেকুৱা হৈ যাব প্ৰেছাৰ গ্ৰেডিয়েণ্টটো হাই এফালে আছে ল' ওপৰত আছে ওপৰলৈ লাগিয়ে আছে আৰু কৰিঅলিছটো উইণ্ডৰ ডাইৰেকশ্যনৰ পাৰ্পেণ্ডিকুলাৰ হৈ যাব সদায় উইণ্ডৰ ডাইৰেকশ্যনৰ পাৰ্পেণ্ডিকুলাৰত থাকে কৰিঅলিছ ঠিক নাও এইটো মই ক'ত কৈ আছোঁ ৰাইজ ওপৰত কৈ আছোঁ আপাৰ ট্ৰপ'স্ফিয়াৰ ঠিক নৰ্মেলি আমাৰ উইণ্ডত যেতিয়া আমাৰ মুভমেণ্ট হয় ইয়াত কিহে দিগদাৰ দিয়ে ৰাইজ কৰিঅলিছ ফ'ৰ্চ এটা থাকে ফ্ৰিকশ্যনেল ফ'ৰ্চ ঠিক আৰু প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ এতিয়া ছাৰ্ফেচত যেতিয়া আমি বনাইছিলোঁ লাষ্ট ক্লাছত ইকুৱেটৰত পৰা 30 ডিগ্ৰীলৈকে ঠিক হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈকে গৈছিল ঠিক আছে ইয়াতে কৰিঅলিছ এক কৰিছিল আমি যেতিয়া বনাইছিলোঁ এইটো মানি লওক 30 ডিগ্ৰীৰ ওচৰত আছিল হাই প্ৰেছাৰ আছিল ল' প্ৰেছাৰ আছিল হাইৰ পৰা ল' গৈছিল হয়নে ৰাইজ আমি এনেকুৱা ষ্টাৰলিছবোৰ বনাইছিলোঁ ঠিক কিন্তু সেইটো ছাৰ্ফেচত বনাইছিলোঁ মানে আমাৰ মাটিৰ লগত অলৰেডি তো তাত ফ্ৰিকশ্যন এক কৰে কিন্তু যেতিয়া আমি ওপৰলৈ যাওঁ ফ্ৰিকশ্যনেল ফ'ৰ্চটোতো এক নকৰিব আমি এতিয়া মাটিৰ ওপৰৰ কথা পাতি আছোঁ ৰাইজ আপাৰ ট্ৰপ'স্ফিয়াৰ ঠিক হাইট অফ এৰাউণ্ড 8-10 কিলোমিটাৰ ঠিক ওপৰত ছাৰ্ফেচৰ পৰা ওপৰত তাত ফ্ৰিকশ্যন তো অনলি কি থাকিব কৰিঅলিছ আৰু প্ৰেছাৰ গ্ৰেডিয়েণ্ট তো তেতিয়া কি হ'ব এই বস্তুটো হ'ব তেতিয়া কি হ'ব কৰিঅলিছ আৰু প্ৰেছাৰ গ্ৰেডিয়েণ্ট এটা টাইমত 180 ডিগ্ৰীত আহি যাব এণ্ড উইণ্ড ডাইৰেকশ্যন উইল বি পাৰ্পেণ্ডিকুলাৰ টু দ্য আইচ'বাৰ কনচেপ্টটো বুজি পালে কেনেকৈ মই কৈছিলোঁ ঠিক তো দ'জ উইণ্ডছ জিঅ'ষ্ট্ৰফিক উইণ্ডবোৰ কিবোৰ হয় য'ত উইণ্ডৰ ডাইৰেকশ্যনটো পাৰ্পেণ্ডিকুলাৰ হয় আইচ'বাৰৰ ঠিক আছে ঠিক কাৰণ ইয়াতে ফ্ৰিকশ্যনেল ফ'ৰ্চ এক কৰা নাই ঠিক এফালে প্ৰেছাৰ গ্ৰেডিয়েণ্ট আছে এফালে যাব চেষ্টা কৰিছিল কিন্তু কৰিঅলিছৰ কাৰণে অলপ এফালে আহিলে আকৌ যিহেতু উইণ্ডটো এফালে আহিলে কৰিঅলিছ আকৌ পাৰ্পেণ্ডিকুলাৰলি এইফালে আকৌ এইফালে লৈ আহিলে তো তেনেকৈ ইয়াক ঘূৰাই দিলে এণ্ড আল্টিমেটলি উইণ্ডটো এইটো মানি লওক আইচ'বাৰ এইটো এটা আইচ'বাৰ পেৰেলি মুভ কৰিছে আইচ'বাৰৰ ঠিক এইটো হৈ গ'ল জিঅ'ষ্ট্ৰফিক উইণ্ড নাও ৰাইজ জেড ষ্ট্ৰীমটো এটা জিঅ'ষ্ট্ৰপিক উইণ্ড হয় জেড ষ্ট্ৰীম এটা জিঅ'ষ্ট্ৰপিক উইণ্ড হয় ঠিক ন জেড ষ্ট্ৰীমটো কেনেকৈ ডেভেলপ হয় ভালকৈ ফিলটো ল'ব চাব কনচেপ্টটো বুজিব ঠাণ্ডা দিমাগত এইটো মানি লওক ইকুৱেটৰ 0 ডিগ্ৰী ঠিক মই এইফালে বনাই দিছোঁ এইটো 90 ডিগ্ৰী ঠিক আছে এইফালৰ পৰা লৈছোঁ এইটো মানি লওক প'ল ঠিক দেন এইখিনিতে আমাৰ আহি গ'ল 60 ডিগ্ৰী নৰ্থ দেন আমাৰ 30 ডিগ্ৰী নৰ্থ দেন ইকুৱেটৰটো ইয়াতে আছে মানি লওক 0 ডিগ্ৰী ঠিক তো আমি কৈছোঁ প'লৰ পৰা ইফাললৈ হেৰিটো গুচি যায় হাইটটো বাঢ়ি যায় ট্ৰপ'স্ফিয়াৰৰ ঠিক নাও ৰাইজ কি হয় ভালকৈ ফিলটো ল'ব ইকুৱেটৰত গৰম বেছি পৰিছে ইকুৱেটৰত কি হয় টেম্পাৰেচাৰটো বেছি তো ইয়াৰ যিখিনি এয়াৰ মলিকুল আছে বেছি ওপৰলৈকে যাব তো বেছি হাইটলৈকে যাব সেইকাৰণে মই কৈছিলোঁ ট্ৰপ'স্ফিয়াৰৰ হাইটটো ইয়াত বেছি হয় ঠিক ইয়াতে এয়াৰখিনি এক্সপাণ্ড কৰিব অলপ দূৰে থাকিব ঠিক হাইটটো বেছি হ'ব গৰম কাৰণে 30 ডিগ্ৰীত সিমান গৰম নহয় ৰাইজ তো বেছি ওপৰলৈকে নাযাব এয়াৰখিনি
90 ডিগ্ৰীত আৰু ঠাণ্ডা, তো হাইটটো আৰু কম হ'ব, এইটো কম বনাই দিলোঁ, আৰু 60 ডিগ্ৰীত ইমান হৈ গ'ল। ঠিক, নাও ভালকৈ চাব, এইটো মই বনালোঁ ট্ৰপ'স্ফিয়াৰৰ লাইনটো, ওপৰত কি আছে ৰাইজ? ষ্ট্ৰেট'স্ফিয়াৰ আছে, আৰু ওপৰত এয়াৰ মলিকুলছবোৰ অলম'ষ্ট কম। এয়াৰ মলিকুলছ মানে কি আমাৰ নাইট্ৰজেন, অক্সিজেন কম্পজিশ্যন পঢ়িছিলোঁ, ওপৰত নাই। ঠিক, ইয়াতে সেইখিনিকে কি হৈছে, এইখিনি জেগাত জমা হৈ গৈছে। ঠিক, সেইকাৰণে হাই প্ৰেছাৰ হৈ গৈছে ইয়াতে। পলত হাই প্ৰেছাৰ কিয় হয় ৰাইজ? সেইখিনি ইয়াতে জমা হৈ গৈছে কম জেগাত। ঠিক, ওপৰততো নাই, তো ওপৰৰ লেভেলত অলম'ষ্ট প্ৰেছাৰটো ইহঁতৰ কি হয়? নেগলিজেবল, চবতে ইকুৱেল। এইবোৰ ওপৰৰ লেভেলত প্ৰেছাৰটো চবৰে ইকুৱেল। ফিলটো ল'ব, কাৰণ কি ওপৰত ইয়াতে এয়াৰ মলিকুলছ ইমান নাই, তো ইয়াত একদম যিটো ইয়াৰ ওপৰত প্ৰেছাৰ পৰিব সেইটো একদম নেগলিজেবল, আমি চবকে নেগলেক্ট কৰিব পাৰোঁ। ঠিক ঠিক ঠিক, নাও এইখিনিত আৰু এইখিনিত এটা লাইন বনাওক চিধা ৰাইজ। ঠিক ঠিক, তো এইখিনিৰ হাইট বেছি আছে, তো এই পইণ্টটো প্ৰেছাৰ যিমান হ'ব, এই জেগাখিনিত যিমান প্ৰেছাৰ হ'ব, মানি লওক এইটো মই এক্স দিলোঁ আৰু এইখিনি ৱাই দিলোঁ, প্ৰেছাৰটো এক্সত বেছি হ'ব ৱাইতকৈ। এইখিনিলৈকে কনচেপ্ট ক্লিয়াৰ? ঠিক, কাৰণ কি ইয়াত বেছি আৰু অলপ এয়াৰ মলিকুল আহি গ'ল ন। কিয় আহিল? কাৰণ কি এয়াৰটো এক্সপাণ্ড কৰিছে ওপৰলৈকে, হাইট আছে, হাইটটোতো ইউনিফৰ্ম নহয়। ইয়াত 60 ডিগ্ৰীত অলপ হাইটটো বেছি হ'ব এয়াৰৰ কলমটোৰ, ইয়াত অলপ কম হ'ব। তো ছেইম ইয়াৰ লেভেলৰ হাইটৰ যদি মই এটা লাইন বনাই দিওঁ, সেই জেগাখিনিত যদি মই ইয়াতে প্ৰেছাৰ এক্স কওঁ, ইয়াতে প্ৰেছাৰ ৱাই কওঁ, পি এক্স আৰু পি ৱাই, প্ৰেছাৰ এট এক্স পইণ্ট বেছি হ'ব ৱাইতকৈ, তো ইয়াত এটা প্ৰেছাৰ ডিফাৰেঞ্চ আহি গ'ল ৰাইজ। ঠিক, প্ৰেছাৰ ডিফাৰেঞ্চ আহি গ'ল। মানি লওক এইটো মোৰ এতিয়া হাই প্ৰেছাৰত আছে, এইটো ল' প্ৰেছাৰত আছে। কনচেপ্টটো ক্লিয়াৰ? কনচেপ্টটো ক্লিয়াৰ? কিয় হাই প্ৰেছাৰত আছে? কম্পেৰিটিভলি এক্সত ৱাইতকৈ বেছি হ'ব। ঠিক আছে, ইয়াতে মানি লওক 2 মিলিবাৰ হৈ গ'ল বা 2 পেস্কেল হৈ গ'ল, যিহত মেজাৰমেণ্ট কৰিছোঁ। ইয়াত মানি লওক 12 আছে, ইয়াতে মানি লওক 10 আছে, তো ডিফাৰেঞ্চটোতো আছে না। তো এইটো অলপ হাই প্ৰেছাৰত আছে, এইটো ল' প্ৰেছাৰত আছে। ঠিক, ছেম 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 ৰাইজ, ইয়াতো ছেম হ'ব, ইয়াতো ছেম হ'ব। এইখিনিত নেগলিজিবল, মই কেঞ্চেল কৰিব পাৰোঁ, কিন্তু এই পইণ্টটোত যদি মই মানি লওঁ কিবা এটা এ, ইয়াতে যদি মানি লওঁ বি, তো বি পইণ্টত প্ৰেছাৰ বেছি হ'ব, কাৰণ কি ইয়াৰ ওপৰত ইমানখিনি কলম আছে, এয়াৰ আছে। এয়াৰ মানে কি ৰাইজ? এয়াৰ মানে কি? নাইট্ৰজেন, অক্সিজেন সেইমখাই আছে, সেইমখাৰটো ওজন আছে। তো বি পইণ্টত যোনটো ইয়াৰ লগত ইকুৱেল পইণ্ট, ছেইম হাইটৰ পইণ্ট। ঠিক, তো তাত কি হ'ব ৰাইজ? প্ৰেছাৰ এট বি গ্ৰেটাৰ দেন প্ৰেছাৰ এট এ হ'ব। মানে এই জেগাখিনি হাই প্ৰেছাৰত আছে বুলি ক'ব পাৰোঁ, এই জেগাখিনি ল' প্ৰেছাৰত আছে কম্পেৰিটিভলি। ঠিক আছে, তো ইয়াত এটা ৰাইজ প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ হৈ আছে, ইয়াত এটা প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ হৈ গৈছে। ঠিক, ঠিক তেনেদৰে এইখিনিতেও হৈছে ৰাইজ, কিন্তু এইখিনিতে ইমান এটা ডিফাৰেঞ্চ নহ'ব, কাৰণ ইকুৱেটৰৰ পৰা 30 ডিগ্ৰীলৈকে সিমান এই যোনটো গেপটো হাইটটো সিমান এটা ডিফাৰেঞ্চ নাহে, য'ত আগলৈ আহে। আগলৈ যিমান এই গেপটো ডিফাৰেঞ্চ আহিব, এই গেপটো এই ডিফাৰেঞ্চ বেছি হয়। ঠিক আছে, তথাপিও আছে অলপ এটা হয়, নট চ' প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চটো কম হয় ইয়াত। ঠিক ঠিক, অ'কে, নাও এইটো ক্লিয়াৰ? এতিয়া এই বস্তুটো মই যদি এই বস্তুটো ক্লিয়াৰ হৈছে, প্ৰেছাৰ ডিফাৰেঞ্চটো কেনেকৈ আহি আছে ৰাইজ, কনচেপ্টটো ক্লিয়াৰ কৰিব। এতিয়া মই পৃথিৱীখন বনাই লওঁ ৰাইজ। ঠিক, এইটো আমাৰ ইকুৱেটৰ 0 ডিগ্ৰী, এয়াই বনাই আছিলোঁ মই অথনিৰ পৰা। এইটো মানি লওক ৰাইজ 30 ডিগ্ৰী, এইটো মানি লওক 60 ডিগ্ৰী, আৰু লাষ্টত 90 ডিগ্ৰীটো এটা পইণ্টেই আৰু মোৰ। ঠিক আছে ৰাইজ, এইটো 60 ডিগ্ৰী, ঠিক, ভালকৈ বুজিব ৰাইজ। নাও চাওক, ইয়াতো এটা প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ হৈছে, 30ৰ পৰা 60ৰ পিনে এটা প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ হৈছে, আৰু 60ৰ পৰা 90লৈ এটা প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ হৈছে। নাও মই কৈছোঁ ইকুৱেটৰৰ ওচৰত কৰিঅলিছ ফ'ৰ্চ কিমান ৰাইজ? এইটো ইকুৱেটৰৰ ওচৰত কৰিঅলিছ ফ'ৰ্চ কিমান? 0 হৈ যায়। তো এইটো মুভ নকৰিব ওপৰলৈ, ইমান চিধাই যাবহি। ঠিক, বাট ইয়াত কৰিঅলিছ ফ'ৰ্চ বাঢ়িব। নাও ইয়াত কি হ'ব? এইটো ওপৰত, এই যোনকেইডাল মই এৰো আঁকি আছোঁ ৰাইজ, এইকেইডাল মাটিত নহয়, ইমাজিন কৰক ওপৰত, 30 ডিগ্ৰী লেটিটিউডৰ ওপৰত হৈ আছে। এইটো ডায়েগ্ৰামত ভাবক, এইটো ছাৰফেচ 30 ডিগ্ৰী লেটিটিউডৰ ওপৰত, এই ডিফাৰেঞ্চটোৰ কাৰণে এই প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ। তো ইয়াত থকা এয়াৰখিনি আগুৱাই যাব, উইণ্ড, সেই বস্তুটো মই ওপৰত আঁকিছোঁ ৰাইজ। ফিলটো ল'ব, মজাটো পাব। ঠিক,
ওপৰত আঁকিছোঁ, এইটো ওপৰত আঁকিছোঁ, ঠিক। তো ইয়াৰ পৰা ইয়াৰ ওপৰলৈ গৈ আছে, ইয়াৰ পৰা ইয়াৰ ওপৰলৈ গৈ আছে। নাও আমাৰ আৰ্থখন কোন দিশে ৰোটেট কৰি আছে ৰাইজ? এইফালে, ৱেষ্টৰ পৰা ইষ্টলৈ। এগেইন মই নৰ্থ হেমিস্ফিয়াৰৰ কথাত কি কৈছোঁ? নৰ্থ হেমিস্ফিয়াৰত কি কৈছোঁ? কোৰিঅলিছ ফ'ৰ্চ এক কৰিব। তো এই বস্তুটো কি হৈ যায় ৰাইজ? জিঅ'ষ্ট্ৰফিক অইন হৈ যাব আল্টিমেটলি, কাৰণ ওপৰত কি হয়? ফ্ৰিকশ্যনেল ফ'ৰ্চ নাই। তো এইটো আইচ'বাৰৰ পেৰেৰেল হৈ যাব, এইফালে হৈ যাব। এইটো কি হৈ যাব? এইফালে হৈ যাব, ঠিক। তো ইয়াত যদি আমি চাওঁ ৰাইজ, এইটো লেটিটিউডেলৰ ডিফাৰেঞ্চৰ কাৰণে এইটো হৈছে। এই যোনটো ডিফাৰেঞ্চটো আহি আছে 30 ডিগ্ৰী এটা লেটিটিউড, 60 ডিগ্ৰী এটা লেটিটিউড, তাত এই ডিফাৰেঞ্চৰ কাৰণে এইটো আহিছে, ঠিক। ছেইম তলত হ'ব, এইটো নৰ্থ আছিল, এইটো নৰ্থ আছিল। ছেইম 30 ডিগ্ৰী চাউথ, 60 ডিগ্ৰী চাউথ। ইয়াতো এগেইন সেইটো হ'ব, হাই প্ৰেছাৰ বা ল' প্ৰেছাৰ, ঠিক। ইয়াতো কোনফালে? লেফ্টৰ পিনে ঘূৰিব। আল্টিমেটলি এনেকুৱা এটা উইণ্ড বনিব, আপাৰ ট্ৰপ'স্ফিয়াৰিক উইণ্ড ৰাইজ। ক'ত? আপাৰ ট্ৰপ'স্ফিয়াৰিক উইণ্ড, ঠিক আছে। এণ্ড এইকেইটাই জেট ষ্ট্ৰীম হয়। এইটো যোনটো হয়, এইটো এৰাউণ্ড 25 to 35 ডিগ্ৰী নৰ্থৰ মাজত ঘূৰে, আৰু এইটো এৰাউণ্ড 50 to 60ৰ মাজত ঘূৰে। এই যোনটো 50 to 60ৰ মাজত ঘূৰে, এইটোক আমি প'লাৰ জেট কওঁ, ঠিক আছে। আৰু এইটোক আমি কওঁ ছাব ট্ৰপিকেল জেট। প'লাৰ ফ্ৰণ্ট জেট বুলিও কয়, ছাব ট্ৰপিকেল জেট, ঠিক। ক্লিয়াৰ? ক্লিয়াৰ? তো আমি যদি চাওঁ ডায়েগ্ৰামটো অলপ, জেট ষ্ট্ৰীমৰ এনেকুৱা ফ্ল' কৰে না। আপোনালোকে ক'ব এইটোতো চিধা যাব লাগিছিল, প'লাৰ জেট ষ্ট্ৰীম, ঠিক। আৰু ছাব ট্ৰপিকেল জেট ষ্ট্ৰীম কেনেকুৱা অৰিজিন হৈছে, এইটো কনচেপ্টটো ক্লিয়াৰ হৈছে চবৰে ৰাইজ। নাও এইটো এনেকুৱা বেকা বেকি কিয় হৈছে? ফিলটো ল'ব, ফিলটো ল'ব, মজাটো পাব। মই ফিল দিম, ফিলিং ইজ ইম্পৰ্টেণ্ট। নাও ৰাইজ চাব হা, মই 30 আৰু 60ৰ কথাটোৱে পাতি আছোঁ। এইটো মানি লওক ইকুৱেটৰ 0 ডিগ্ৰী, ফিল দিম 30 ডিগ্ৰী 60 ডিগ্ৰী, ফিলটো ল'ব। মানি লওক এইটো প'ল, ছাপ'জ 90 ডিগ্ৰী, ছাপ'জ 60 আৰু 90ত, 60 আৰু 90টো আমাৰ পূৰা প'লটোৱে আহি যায় ৰাইজ, ঠিক আছে। তো প'লৰ লেভেলত যদি মই বনাওঁ, প'লৰ এটাই পাৰ্টিকুলাৰ হাইট থাকিব, ফিলটো ল'ব হা। প'লৰ এটাই পাৰ্টিকুলাৰ হাইট থাকিব, প'লৰ এটাই পজিশ্যন। 60 ডিগ্ৰীত এলং দ্য লেটিটিউড, মানি লওক এইটো এ পইণ্ট, এইটো বি পইণ্ট, এইটো চি পইণ্ট, ঠিক আছে। ইয়াৰ পৰা ইয়ালৈ ওপৰৰ লেভেলত ভেৰিয়েশ্যনটো বেলেগ হ'ব, ফিলটো ল'ব। এইটো মই পি পইণ্ট হা, পি পইণ্টটো মই এনেকৈ আঁকি দিছোঁ। যোনটো ইয়াতে যিহেতু ঠাণ্ডা আছে, এয়াৰ কলমটো ইমানখিনি ৰাইজ কৰিছে, ঠিক আছে, প'লত, ঠিক। এ পইণ্টটো যদি মই আঁকো, মানি লওক এ পইণ্টটো অলপ বিতকৈ গৰম ৰাইজ, এ পইণ্টটো অলপ বিতকৈ গৰম, ফিল ল'ব। এ পইণ্টটো বিতকৈ গৰম, কিয় গৰম? এ পইণ্টত মানি লওক লেণ্ড মাছ বেছি আছে। এ পইণ্টত কি আছে জান ৰাইজ? লেণ্ড মাছ বেছি আছে, লেণ্ড মাছ বেছি আছে। বি পইণ্টত কি আছে? বি পইণ্টত কি আছে ৰাইজ? ৱাটাৰ বেছি আছে, ৱাটাৰ এৰিয়া বেছি আছে। তো এত যিহেতু লেণ্ড মাছ বেছি আছে, এ বেছি গৰম হ'বনে? গৰম হ'ব। ছেইম লেটিটিউডতে আছে ৰাইজ, কিন্তু হা, ফিল ভালকৈ বুজক, একদম জান দি দিম, ভালকৈ বুজক। এ পইণ্টত লেণ্ড মাছ বেছি আছে, এ অলপ বেছি গৰম হ'ব, তো এ অলপ ওখ হ'ব। বেছি গৰম, ওপৰলৈ বেছি যাব, ঠিক, ওপৰলৈ বেছি যাব, ঠিক। তো ইয়াত প্ৰেছাৰ ডিফাৰেঞ্চটো এতিয়া কিমান আহি গ'ল ৰাইজ? এইটো ট্ৰপ'স্ফিয়াৰৰ লেভেলটো আৰু, ঠিক। তো ইয়াত ডিফাৰেঞ্চটো কিমান আহি গ'ল? ইমানখিনি আহি গ'ল, এইটো এ পইণ্ট, ঠিক। বি পইণ্টটো পানী, সিমান ওপৰলৈকে এক্সপাণ্ড হোৱা নাই। এইটো ছেইম থাকিব, প'লৰ হাইটটো ছেইম থাকিব। প'লতটো আকৌ একো সলনি নাই, প'লটো এটা পইণ্ট, প'লত ছেইম থাকিব, এইটোৱে বনালোঁ ন। বি পইণ্টটো যদি মই আকৌ সিমান ওখ নহ'ব, কিয়? পানী হয়, সিমান এক্সপাণ্ড নহ'ব ওপৰলৈকে তাৰ এয়াৰটো, ঠিক ঠিক ঠিক। এইটো বি পইণ্ট, ঠিক। এ আৰু বি ছেইম লেটিটিউডৰে পইণ্ট, এইটো ছেইম লেটিটিউড 60 ডিগ্ৰীৰে পইণ্ট, কিন্তু বি এটা বেলেগ জেগা, সেই লেটিটিউডত বেলেগ জেগা। নাও ৰাইজ, ইয়াৰ ডিফাৰেঞ্চটো কম, প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চটো। তো ইয়াত প্ৰেছাৰ ডিফাৰেঞ্চ বেছি আছে ৰাইজ, ঠিক আছে। এইখিনিতে মানি লওক এক্স, এইখিনিতে ৱাই, আৰু এইখিনিতেও মানি লওক, ঠিক আছে, এইখিনিতে মানি লওক এইটো পি লিখি দিছোঁ মই, এক ছেকেণ্ড, ফিলটো লৈ যাব। কনচেপচুৱেল ক্লিয়াৰিটি, কনচেপচুৱেল, ইয়াত পি লিখি দিছোঁ, এইটোত এ লিখি দিছোঁ, এইটোত একে পি এ থাকিব, এইটোত এ বি লিখি দিছোঁ। নাও প্ৰেছাৰ এ মাইনাছ প্ৰেছাৰ পি পইণ্টত, ঠিক আছে, বেছি হ'ব প্ৰেছাৰ বি মাইনাছ প্ৰেছাৰ পি। প্ৰেছাৰ বি মাইনাছ প্ৰেছাৰ পি মানে এইখিনি জেগাখিনি সৰু হ'ল ন ৰাইজ, এই জেগাখিনি চাওক,
কালাৰটো বদলাই দিওঁ, এইখিনি জেগা হ'ল আৰু এই জেগাখিনিত চাওক নীলা দি বনাই দিছোঁ, এই জেগাখিনি হ'ল, ইয়াতে বেছি এয়াৰ মলিকুলছ আছে, তো ইয়াত প্ৰেছাৰটো বেছি পৰিব, ঠিক আছে, তো ডিফাৰেঞ্চটো বেছি হ'ব ইয়াত কম আছে, ইয়াত কম পৰিব, চ' ডিফাৰেঞ্চটো হেৰি হ'ব, ইয়াত বেছি আছে, বেছি মানি লওক ইয়াতে 14 আছে, ইয়াত কম আছে, ইয়াত মানি লওক ৰাইজ 10 আছে, এইটো পইণ্টতটো ছেইম আছে, ইয়াতে মই মানি লৈছোঁ 5, এইটো পইণ্টতো 5, এতিয়া ডিফাৰেঞ্চ কৰক, 14 মাইনাছ 5 কৰিলে কিমান হ'ব ৰাইজ? 9 হ'ব, 10 মাইনাছ 5 কৰিলে কিমান হ'ব? 5 হ'ব, তো ডিফাৰেঞ্চটো ক'ত বেছি? ইয়াত বেছি, 8 বেছি, ডেফিনেটলি, ঠিক, তো যদি 8 বেছি, 8 কি হ'ব ৰাইজ? এতিয়া চাব, তেনেকৈ পইণ্ট এটা, তেনেকৈ চি এটা বেলেগ পইণ্ট মানি লওক, চিত মানি লওক আৰু কম, চিট মানি লওক মই আকৌ বেছি কৰি দিছোঁ, চিট অলপ আকৌ বেছি, এৰ সমান নহয় কিন্তু বিতকৈ বেছি মানি লওক, তেনেকুৱা ভেৰিয়েশ্যনবোৰ হৈ আছে, ঠিক, নাও চাব এই পইণ্টটোত চাব, এই পইণ্টটোত কি হয় ৰাইজ? প্ৰেছাৰ গ্ৰেডিয়েণ্টটো বেছি, ঠিক, কৰিঅলিছে বেলেঞ্চ কৰিব, না বি পইণ্টলৈ যেতিয়া যাওঁ প্ৰেছাৰ গ্ৰেডিয়েণ্টটো কম আছে ৰাইজ, কিন্তু কৰিঅলিছটোতো একেই হ'ব, হয়নে নহয়? তো কৰিঅলিছটো তাৰ লগত এডজাষ্ট হ'ব লাগিব, ঠিক, তো এতিয়া কৰিঅলিছৰ পিনে মুভ কৰিবহি, আকৌ চি পইণ্টত যেতিয়া যাম প্ৰেছাৰ গ্ৰেডিয়েণ্টটো আকৌ বাঢ়ি গ'ল, ঠিক, কৰিঅলিছটো মানি লওক ইয়াৰ লগত এডজাষ্ট হৈ কিনে এইখিনিতে সমান হৈ গৈছিল, আকৌ ইয়াত কি হৈ গ'ল? প্ৰেছাৰ গ্ৰেডিয়েণ্টৰ লগত কৰিঅলিছ সদায় সমান হৈ যায়, সমান হ'বলৈতো তাক সময় লাগিব ন, অলপ আগুৱাই জাগা আহিব, উইণ্ডটো অলপ বেকা হ'ব, আকৌ এইফালে যাব, ফিলটো ল'ব, কনচেপ্টটো ক্লিয়াৰ কৰিব, চাওক এই পইণ্টত এনেকুৱা আছিল, ইকুৱেল হৈ গৈছে মানি লওক, প্ৰেছাৰ গ্ৰেডিয়েণ্ট ফ'ৰ্চ আৰু কৰিঅলিছ, ঠিক, যেতিয়ালৈকে মই বি লৈ যাম, বিত কি হৈছে ৰাইজ? প্ৰেছাৰ গ্ৰেডিয়েণ্টটোতো কমি গৈছে, বাট কৰিঅলিছটোতো একেই আছে, তো কৰিঅলিছৰ পিনে অলপ এইফালে মুভ কৰাই দিয়ক উইণ্ডটোক, এতিয়া প্ৰেছাৰ গ্ৰেডিয়েণ্টটো মানি লওক সিমানেই আছে, কৰিঅলিছটো লাহে লাহে কম হ'ব, কৰিঅলিছৰ লগত ইকুৱেল হ'ব চেষ্টা কৰিব, মানি লওক এই পইণ্টটোত ইকুৱেল হৈ গ'ল, আকৌ এইফালে গুচি গ'ল, আকৌ আগত যদি যাওঁ ক'ৰবাত প্ৰেছাৰ গ্ৰেডিয়েণ্টটো আকৌ বেছি হৈ যাব, তো দেখিছেনে প্ৰেছাৰ গ্ৰেডিয়েণ্টটোৰ ফলত সলনি হৈ আছে, প্ৰেছাৰ গ্ৰেডিয়েণ্ট যদি আমাৰ ছেইম থাকিলে হয়, গোটেই এই লেটিটিউডডালত যদি প্ৰেছাৰ গ্ৰেডিয়েণ্ট ছেইম থাকিলে হয় ৰাইজ, তেতিয়া আমাৰ কি হ'লে হয়? জিঅ'ষ্ট্ৰফিক উইণ্ডটো ওপৰৰ হেৰিটো এনেকৈ চিধা উইণ্ড ফ'ল' কৰিলে হয়, কিন্তু আমাৰ সেনেকৈ ফ্ল' কৰা নাই, কেনেকৈ ফ্ল' কৰিছে ৰাইজ? এনেকৈ ফ্ল' কৰিছে, মিয়েণ্ডাৰিং কৰিছে, কিহৰ কাৰণে কৰিছে এতিয়া গম পালেনে? ইন দ্য লেটিটিউড এটা পাৰ্টিকুলাৰ লেটিটিউডত ৰাইজ, ঠিক, টেম্পাৰেচাৰ কণ্ট্ৰাষ্ট আছে, মানে এ পইণ্টৰ আৰু বি পইণ্টৰ টেম্পাৰেচাৰ বেলেগ, কিয়? ডিফাৰেঞ্চিয়েল হিটিং হয়, লেণ্ড আছে, অ'চিয়ান আছে, পাহাৰ আছে ক'ৰবাত, ঠিক, কনচেপচুৱেল ক্লিয়াৰিটি কৰিব, ঠিক, সেইটো কাৰণে ডিফাৰেঞ্চিয়েল হিটিং হয়, তো ইয়াৰ ওখটো আৰু ইয়াৰ ওখটো একে নহ'ব, লেটিটিউডতটো বেলেগ হ'বই, 30 ডিগ্ৰীৰ ওখটো বেছি হ'ব 60 ডিগ্ৰীৰ গোটেইকেইটাতকৈ, 60 ডিগ্ৰী যিমান হাইটত বনিছে 30 ডিগ্ৰী কেইটাতো ওখ হ'ব, 0 ডিগ্ৰী কেইটাতো আৰু প্ৰকাণ্ড ওখ হ'ব, ইকুৱেটৰ হয় আৰু ওপৰলৈকে এয়াৰ যাব, কিন্তু উইদিন দিছ 60 ডিগ্ৰী এই হাইটকেইটা বেলেগ হ'ব, এইত মানি লওক ইমান ওপৰলৈকে গৈছে এয়াৰ, তো প্ৰেছাৰ ডিফাৰেঞ্চটো সিমান বেছি হ'ব, বি পইণ্টত ছেইম লেটিটিউডৰ পইণ্ট ইমান ওপৰলৈকে যোৱা নাই, তো প্ৰেছাৰ ডিফাৰেঞ্চটো বেলেগ হ'ব, সেইকাৰণে কি হয়? এইটো মিয়েণ্ডাৰিং কৰে, আৰু যে মিয়েণ্ডাৰিং কৰে ইয়াক কয় ৰছবি ৱেভছ বুলিও কোৱা হয়, ঠিক, মিয়েণ্ডাৰিং নেচাৰটোক ৰছবি ৱেভছ বুলিও কোৱা হয়, এইখিনিলৈকে কনচেপ্ট ক্লিয়াৰ ৰাইজ, কনচেপ্ট ক্লিয়াৰ কৰিব দেই, ফিলটো ল'ব আৰু কনচেপ্ট ক্লিয়াৰ কৰিব, ঠিক, আচ্ছা, এইখিনিলৈকে আমাৰ ক্লিয়াৰ হৈ গ'ল, নাও এটা বস্তু চাব, দুটামান আৰু কনচেপ্ট কৈ দিওঁ মই, কেতিয়াবা যেতিয়া এইটো মুভ কৰে এনেকুৱা, জেট ষ্ট্ৰীমটো এতিয়া গম পালে, জেট ষ্ট্ৰীমটো মুভ কৰি আছে ন, জেট ষ্ট্ৰীমটো যেতিয়া মুভ কৰে কেতিয়াবা কি হয়, ইয়াৰ স্পীডটো চব জেগাত ছেইম নাথাকে, মানি লওক এতিয়া চাওক ৰাইজ, এইখিনিত এনেকুৱা জেট ষ্ট্ৰীমটো গৈ আছে, ইয়াৰ পৰা ঘূৰিছে, তো ইয়াত যিমান এয়াৰ সোমাইছে আল্টিমেটলি এয়াৰে সিমান ওলাই যাব পৰা নাই, তো ইয়াত অলপ এয়াৰ জমা হ'ব, ইয়াত কি হ'ব ৰাইজ? জমা হ'ব, সেই য'ত জমা হয় ডেট ইজ কনভাৰ্জেঞ্চ, ঠিক আছে ৰাইজ, এইটো মিয়েণ্ডাৰিং হৈ আছে মানি লওক, ঠিক, মিয়েণ্ডাৰিং হৈ আছে অৰ্থাৎ এটা টাৰ্ণিং এটা ল'ব, টাৰ্ণিং এটা লওঁতে ভাবি লওক চাওক এইখিনিতেতো ভেলচিটিটো কমিব ন, ইয়াৰ পৰা বহুত স্পীডত আহি আছে ইয়াৰ মলিকুলছবোৰ, ইয়াতে যেতিয়া ছাডেন টাৰ্ণ এটা ল'ব পটককৈ ল'ব পাৰিব নেকি? তো ইয়াত লাহে লাহে হ'ব, তো আকৌ ইয়াত ধুনীয়াকৈ ওলাই যাব, ইয়াত স্পীডত ওলাই যাব, ইয়াত যিমান সোমাইছে ইয়াত স্পীডত ওলাই যাব, ঠিক, আকৌ ইয়াত এগেইন হেৰি হ'ব, তো য'ত স্পীডত ওলাই যায় এয়াৰখিনি, ঠিক আছে, ইনকামিংখিনি যদি পটককৈ ওলাই যায় তাত ডাইভাৰজেঞ্চ হ'ব, ঠিক, আৰু য'ত জমা হৈ গৈছে এয়াৰখিনি পটককৈ ওলাব পৰা নাই, ঠিক, মানি লওক
ৰাইজ ফিলটো ল'ব, এটা সৰু ৰাস্তা এটা আছে, ঢেৰ গাড়ী আহি আছে, পটককৈ এটা ডাঙৰ হাইৱে এটা আহি গ'ল, গাড়ীগালে পটককৈ ওলাই যাব ন, ঠিক। মানি লওক আকৌ ইয়াৰ পৰা আকৌ সৰু এটা হেৰি হৈ গৈছে, ৰাস্তা হৈ গৈছে, আকৌ এইটো কনভাৰ্জেঞ্চ হৈছে, ইয়াতে গাড়ীবোৰ পটককৈ ওলাব পৰা নাই, জম হৈছে, ইয়াত পটককৈ ওলাই যাব, ঠিক। কিন্তু দিছ ইজ ডাইভাৰ্জেঞ্চ, ইয়াৰ পৰা ওলাই গৈছে চব, দিছ ইজ কনভাৰ্জেঞ্চ। ঠিক তেনেদৰে ইয়াতেও এয়াৰবোৰ যেনেকৈ মিয়েণ্ডাৰিং কৰি আছে, কোনোবা এটা ৰাস্তা দি ঘূৰিব লগা হৈছে, তো তাত কি হ'ব, এয়াৰবোৰ জমা হ'ব। যেতিয়া ইয়াতে এয়াৰবোৰ জমা হ'ব, ওপৰৰ লেভেলত কৈ আছোঁ দেই, এইটো মাটি মাপি লওক, ওপৰৰ লেভেলত কৈ আছোঁ মই, ইয়াত হাই প্ৰেছাৰ বনিব। আৰু য'ত ডাইভাৰ্জেঞ্চ হৈ আছে, ইয়াৰ পৰা ওলাই গৈছে এয়াৰবোৰ সহজে, খালী কৰি দিছে এই জেগাটো, ঠিক। ওপৰৰ জেগাটো খালী কৰি দিছে, ডাইভাৰ্জেঞ্চ মানে ওলাই গৈছে, ঠিক। তো তাত কি হ'ব ৰাইজ, ল' প্ৰেছাৰ বনিব। এইটো কনচেপ্ট ক্লিয়াৰ, এইটো কনচেপ্ট ক্লিয়াৰ। কিয় ইম্পৰ্টেণ্ট হয় ৰাইজ, যদি ওপৰত ল' প্ৰেছাৰ বনি আছে, ই তলৰ পৰা কি কৰিব ৰাইজ, তলৰ পৰা কি কৰিব, এয়াৰ চাক কৰিব। সদায় ল' প্ৰেছাৰ এটা এৰিয়া কি হয়, ওচৰ চুবুৰীয়াৰ পৰা এয়াৰ আনে, চ' ই ল' প্ৰেছাৰ চাক কৰিব, ঠিক। আৰু যদি ওপৰত হাই প্ৰেছাৰ হৈ আছে, ই তলত এয়াৰ চিং কৰাব। ফিলটো বুজিছে? তো মই ভুল ক'লোঁ, চৰি ৰাইজ, এক ছেকেণ্ড। এইটো এটা এবাৰ ডায়েগ্ৰামটো চাই লওক, এই কনচেপ্টটো ইয়াতে বুজি লওক। এইটো চাওক, ইয়াত চাব হা, এইটো যোনটো এনেকুৱা এইফালে নৰ্থৰ পিনে মুভ কৰিছে, সেইটোক ৰিডজ বুলি কয়, আৰু যোনটো চাউথৰ পিনে ৰিভ কৰিছে, সেইটো ক্ৰাউ বুলি কয়। এটা জেগা চাওক, এই জেগাটোত চাওক, এই জেগাটোত চাওক কি হৈছে, ইয়াতে এয়াৰবোৰ মুভ কৰি গুচি গৈছে, ঠিক আছে, ইয়াতে জমা হৈছে। তো ইয়াতে যেতিয়া এয়াৰবোৰ জমা হ'ব, ডেট ইজ কনভাৰ্জেঞ্চ, পটককৈ টাৰ্ণিং ল'ব পৰা নাই, ইয়াতে জমা হৈছে। এই জমা হোৱাৰ ফলত কি হ'ব, এয়া চাওক, তললৈ মুভ কৰিছে, তললৈ মুভ কৰিছে, তলত হাই প্ৰেছাৰ বনাই দিব। ইয়াতে যিহেতু জমা হৈছে এয়াৰবোৰ, ই তললৈ মুভ কৰি কিনে এই তলৰ পইণ্টটোক হাই প্ৰেছাৰ বনাই দিব। আৰু হাই প্ৰেছাৰ মানে কি, এণ্টি চাইক্লনিক ফ্ল' হ'ব, এণ্টি চাইক্লনৰ কণ্ডিশ্যন এটা বনাব, ঠিক। আচ্ছা, আৰু যেতিয়া এয়াৰবোৰ এগেইন খোল খাই গৈছে, ডেট ইজ ডাইভাৰ্জেঞ্চ, য'ত স্পীডটো পাইছে সি, ইয়াৰ পৰা ওলাই কিনে ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাব পাৰিছে, ওলাই গৈছে এয়াৰবোৰ দূৰে দূৰে, তো ডেট ইজ ডাইভাৰ্জেঞ্চ, মানে ইয়াত বেছি জেগা খালী হৈ গৈছে। যেতিয়া ইয়াত বেছি জেগা খালী হৈ যাব, তলৰ পৰা এয়াৰ সি চাক কৰিব পাৰিব ওপৰলৈ, তো তেতিয়া ল' প্ৰেছাৰ এটাৰ সৃষ্টি হ'ব তলত, আৰু চাইক্লনিক ফ্ল' এটা সৃষ্টি হ'ব। তো জেড ষ্ট্ৰীমৰ যোনটো কনভাৰ্জেঞ্চ আৰু ডাইভাৰ্জেঞ্চ আছে, সি তলত ৱেডাৰ কণ্ডিশ্যন বনাই আছে, চাইক্লনিক হ'বনে এণ্টি চাইক্লনিক, কনচেপ্টটো বুজি পালে। য'ত কনভাৰ্জেঞ্চ হৈ আছে, মানে তাত স্পীডবোৰ শ্ল' হৈ গৈছে জেড ষ্ট্ৰীমৰ, ফিলটো ল'ব। স্পীড যেতিয়া শ্ল' হৈ যায়, তাতে এয়াৰ মলিকুলছবোৰ জমা হ'ব, জমা হোৱাৰ ফলত কি হ'ব, তলৰ পিনে মুভ কৰিব চেষ্টা কৰিব, আগলৈ যাব পোৱা নাই ৰাস্তা, আগত যাব পৰা নাই, ব্লক আছে, তললৈ মুভ কৰিব। তললৈ যেতিয়া এয়াৰটো মুভ কৰিব, কি কৰিব, হেঁচিব, হাই প্ৰেছাৰ। ইয়াৰ পৰা খোল খাই গৈছে, বহুত ৰাস্তা আছে, স্পীডটো পাই গৈছে, ইয়াৰ পৰা এয়াৰ আঁতৰি গৈছে, ইয়াৰ পৰা যেতিয়া এয়াৰ আঁতৰি যাব, তলৰ এয়াৰ ওপৰলৈ উঠিব, তলত ল' প্ৰেছাৰ হ'ব। কনচেপ্টটো ক্লিয়াৰ, কনভাৰ্জেঞ্চ ডাইভাৰ্জেঞ্চ, ঠিক। আচ্ছা, এইটো কনচেপ্ট ক্লিয়াৰ। তো কনভাৰ্জেঞ্চ যেতিয়া হয় ৰাইজ, তলত হাই প্ৰেছাৰ হয়, মনত ৰাখিব। কনভাৰ্জেঞ্চ যেতিয়া হয়, তলত হাই প্ৰেছাৰ। ডাইভাৰ্জেঞ্চ মানে ইয়াৰ পৰা বেক পাইছে এয়াৰ মলিকুলছবোৰ, গাড়ীবোৰ হাইৱেত ওলাই গৈছে, খালী কৰি দিছে, তো তলৰ পৰা আৰু গাড়ী সোমাই গৈছে ওপৰত, এনেকৈ ভাবক, ঠিক। এইটো কনচেপ্ট ক্লিয়াৰ। আচ্ছা, অ'কে। আৰু এটা কনচেপ্ট থাকে ৰাইজ, মানি লওক আমি জেড ষ্ট্ৰীমটো মিয়েণ্ডাৰিং হৈছে বুলি কৈছোঁ, মিয়েণ্ডাৰিং হৈছে, ঠিক। আমাৰ কেনেকুৱা আছিল ৰাইজ, জেড ষ্ট্ৰীমটো এনেকুৱা আছিল, ঠিক। ইয়াতে হাই প্ৰেছাৰ আছিল, ইয়াতে ল' প্ৰেছাৰ আছিল, ঠিক। তো এইখিনি হাই প্ৰেছাৰ হ'ব, ঠিক, এনেকুৱা মুভ কৰি আছে, এইটো ল' প্ৰেছাৰ হ'ব, ওপৰৰটো, এইটো হাই প্ৰেছাৰ হ'ব, ঠিক। এনেকুৱা মেইনটেইন কৰিছে, এনেকুৱা কনচেপ্টটো যদি ক্লিয়াৰ হয় নাই, এইটো চাওক, এনেকুৱা জেড ষ্ট্ৰীমটো মুভ কৰি আছিল, তলৰখিনি হাই প্ৰেছাৰ, ওপৰৰখিনি ল' প্ৰেছাৰ। এই বস্তুটোক মই এনেকৈ বেকা কৰি দিছোঁ, ঠিক। তো ল' প্ৰেছাৰটো ভিতৰলৈ সোমাই আহিল, ঠিক, ক্লিয়াৰ। এইটো মুভ কৰিছে এনেকৈ। কেতিয়াবা কি হয়, ইমান মিয়েণ্ডাৰিং কৰে, কেতিয়াবা কি হয় ৰাইজ, ইমান মিয়েণ্ডাৰিং কৰে, এইটো কাট অফ হৈ যায়, ল' প্ৰেছাৰটো, এইটো এনেকৈ চিধা হৈ গ'ল, আৰু তলত এটা ল' প্ৰেছাৰ কাট খাই গ'ল, ল' প্ৰেছাৰ। তো এই যে ল' প্ৰেছাৰটো যে কাট খাই গ'ল, এইটো কাট অফ ল' বুলি কয়, কাট অফ ল'। এতিয়া ওপৰত এটা ল' প্ৰেছাৰ বনি আছে ৰাইজ, ওপৰত এটা ল' প্ৰেছাৰ বনি আছে, তো ওপৰত যেতিয়া এটা ল' প্ৰেছাৰ বনিব, তলত কি হ'ব ৰাইজ, তলত কি হ'ব, ইয়াৰ পৰা সদায় ল' প্ৰেছাৰৰ পিনে উইণ্ডবোৰ মুভ কৰে, ইয়ালৈ উইণ্ডবোৰ মুভ কৰিব, এয়াৰ মুভ কৰিব। তো
ইয়াতে কি হ'ব, এয়াৰটো ঘপককৈ ওপৰলৈ উঠি যাব। ওপৰত যিহেতু ল' প্ৰেছাৰ আছে, ইয়াৰ তলৰ এয়াৰবোৰ ঘপককৈ ওপৰলৈ উঠিব এণ্ড তাৰ ফলত কি হ'ব ৰাইজ, থাণ্ডাৰষ্টৰ্ম, ঠিক আছে, ক্লাউড ফৰ্মেশ্যন হ'ব। আমি পিছত পঢ়িম, এয়াৰটো ঘপককৈ ওপৰত উঠিলে কুলিং হয়, ক্লাউড বনে, ৰেইনফল হ'ব, ঠিক আছে, বুজিছেনে? কাট অফ ল' হৈ গ'লে ল' প্ৰেছাৰ বনি গ'ল নহয়, ওপৰৰ এয়াৰটো ওপৰলৈ উঠি যাব এণ্ড ওপৰত উঠাৰ কাৰণে থাণ্ডাৰষ্টৰ্ম, ক্লাউড, ৰেইনফল হ'ব, ঠিক। কেতিয়াবা কি হয় ৰাইজ, উল্টাও হয়। মানি লওক এইটো হাই প্ৰেছাৰ, এইটো ল' প্ৰেছাৰ, এইটো ল' প্ৰেছাৰ, ঠিক। এইটো কেনেকৈ বনাইছোঁ গম পাইছে নহয়? কাৰণ কি আমাৰ জেট ষ্ট্ৰীমটো এনেকৈ মুভ কৰি আছিল, তলত আইচ'বাৰটো হাই প্ৰেছাৰ, ওপৰৰ আইচ'বাৰটো ল' প্ৰেছাৰ আছিল। এতিয়া এইটো যেতিয়া মই অলপ বেকা কৰি দি আছোঁ, হাই প্ৰেছাৰটো এইখিনি, য'লৈকে জেট ষ্ট্ৰীমটোৰ তলৰ পৰ্চনখিনি হাই প্ৰেছাৰ, জেট ষ্ট্ৰীমটোৰ ওপৰৰ পৰ্চনখিনি ল' প্ৰেছাৰ, সেইকাৰণে ওপৰত ল' প্ৰেছাৰ লিখিছোঁ। কেতিয়াবা ইমান মিয়েণ্ডাৰিং হ'ব ৰাইজ, এইটো এই হাই প্ৰেছাৰটো কাট খাই যাব, এইটোক কয়, এইটো তলত গুচি গ'ল, এইটো হাই প্ৰেছাৰ থাকি গ'ল এটা ওপৰত, ওপৰত এটা হাই প্ৰেছাৰ এটা থাকি গ'ল, তলত মানি লওক এইটো ছাৰফেচটো, ফিলটো ল'ব, এইটো কাট অফ হাই। তেতিয়া কি হ'ব, ওপৰত যেতিয়া হাই প্ৰেছাৰ থাকে ৰাইজ, গৰম পৰিছে, নৰ্মেলি কি হয়, হিটটো ওপৰলৈ যায়, এয়াৰ এক্সপাণ্ড কৰি ওপৰলৈ যায়, কিন্তু হাই প্ৰেছাৰ যদি থাকি যাব নোৱাৰিব না, অলৰেডি ওপৰত হাই প্ৰেছাৰ আছে, এয়াৰ জমাই আছে ইয়াতে, সেনেকৈ ভাবক, তলৰ পৰা এয়াৰ ওপৰলৈ উঠিব পাৰিব নোৱাৰিব, তো ইয়াত বহুত গৰম হ'ব, ঠিক আছে। আৰু হাই প্ৰেছাৰ যিহেতু আছে, এয়াৰ চিং কৰিব তললৈ, এয়াৰ যেতিয়া চিং কৰিব তললৈ, যেতিয়া আহিব ড্ৰাই হ'ব, মই কৈছোঁ তললৈ যেতিয়া এয়াৰ আহে সি বহুত ড্ৰাই হৈ যায় চিং কৰিলে, তো ড্ৰাই কৰিব, বহুত গৰম হ'ব, তো এটা ইয়াতে ডোম টাইপ বনি যায়, এইটোক কয় হিট ডোম। হিট ডোম এটা বহুত গৰমৰ এটা গুফা টাইপ বনি যায়, বহুত গৰম হৈ যায়, বিকজ হাই প্ৰেছাৰ কাট অফ হাই এটা বনি গৈছে ওপৰত, ঠিক আছে ৰাইজ, কনচেপ্ট ক্লিয়াৰ, মজা, অ'কে, এইখিনিয়ে কনচেপ্ট। নাও অলপ আমি এতিয়া চাওঁ জেট ষ্ট্ৰীম কেনেকৈ বনিলে গম পালোঁ, কাহিনী চাওক। জিঅ'ষ্ট্ৰফিক উইণ্ড হয়, টাইপ অফ জিঅ'ষ্ট্ৰফিক ডেট টিপিকেলি ব্ল'জ ৱেষ্ট টু ইষ্ট কিয় হ'ল গম পালে, অভাৰ দ্য আপাৰ ট্ৰেপছফিয়াৰ। টাইপ কি আছে, পলাৰ ফ্ৰণ্ট জেট, পলাৰ জেট ষ্ট্ৰীম, ছাবট্ৰপিকেল জেট দুটা, পলাৰ জেট দুটা, নৰ্থতো বলে ছাউথতো কয়, ছাবট্ৰপিকেল নৰ্থতো ছাউথতো হেমিস্ফিয়াৰত। এটা আছে ৰাইজ ট্ৰপিকেল ইষ্টাৰ্লি জেট, এছ'চিয়েটেড উইথ হিটিং অফ টিবেটেন প্লেটো, TEZ বুলি কয়, এইটো ফিল্ডটো ল'ব, একো নাই, সহজ হয়। আচ্ছা, এইটো চাব, যেতিয়া আমাৰ গৰমৰ দিন আহে, এইটো ইণ্ডিয়ান মনচুনৰ লগত কানেক্টেড হ'ব। টিবেটেন যোনটো প্লেটো আছে, তলত ল' প্ৰেছাৰ হৈ যায় ৰাইজ, ওপৰলৈকে এয়াৰটো যায়, এক্সপাণ্ড কৰে ওপৰ, এই ওপৰত যেতিয়া এয়াৰটো এক্সপাণ্ড কৰিলে, এই এয়াৰটো কি হয়, ওপৰৰ লেভেলেদি ট্ৰপ'স্ফিয়াৰ, আপাৰ ট্ৰপ'স্ফিয়াৰেদি মুভ কৰি কিনে মেস্কেৰিন হাই বুলি এটা জেগা আছে, তালৈকে আহে। এই ওপৰৰ লেভেলত যোনটো মুভ কৰি আছে, ইষ্ট ছাইডৰ পৰা মুভ কৰি আছে, এইটোতো ইষ্টত আছে ন ইণ্ডিয়াখন, এইটোতকৈ সেইকাৰণে ইষ্টাৰ্লি, ট্ৰপিকেল, কাৰণ কি ট্ৰপিকেল ৰিজনত হৈ আছে, ট্ৰপিকেল ইষ্টাৰ্লি জেট, এইটো ইণ্ডিয়ান মনচুন, যেতিয়া ট্ৰপিকেল ইষ্টাৰ্লি জেটটো হয়, ইণ্ডিয়ান মনচুনটো ষ্ট্ৰং হয়। মনচুন মানে কি, ইয়াৰ পৰা যিটো উইণ্ড আহি আছে, সাগৰৰ পানীখিনিৰ মইশ্চাৰখিনি লৈ আহি কিনে এই উইণ্ডটো আহি আছে, এই উইণ্ডটোৱে যেতিয়া ইয়াতে আমাৰ পাহাৰত খুন্দা মাৰে, আমাৰ বৰষুণ হয়, কেৰেলা কষ্টত চবতকৈ আগত আহি গ'ল, ঠিক না। এই চাৰ্কেলটো কমপ্লিট কৰিব ন, যেতিয়া এই ওপৰত জেটটো বনি যায়, এই চাইকেলটো কমপ্লিট হৈ যায়, চাৰ্কেলটো, চেলটো কমপ্লিট হয়, ঠিক আছে, ইয়াক এনহেঞ্চ কৰে, ঠিক। এইটো ট্ৰপিকেল ইষ্টাৰ্লি জেট, কনচেপ্টটো ক্লিয়াৰ ৰাইজ। আচ্ছা, এটা প'লাৰ নাইট জেট হয়, প'লাৰ নাইট জেট কি হয়, প'লাৰ ৰাতি, মানি লওক প'ল এটা আছে ৰাইজ, প'লটোত যেতিয়া উইণ্টাৰ হয়, তাতেতো সূৰ্যৰ পোহৰ নপৰে, তো বহুত ঠাণ্ডা হয় তাত যেতিয়া বহুত ঠাণ্ডা হয় কি হয়, তাত কণ্ট্ৰেষ্টৰ কাৰণে অকল প'লৰ ওপৰত যোনটো ফ্ল' কৰি থাকে, ঠিক আছে, ডেট ইজ প'লাৰ নাইট জেট, উইণ্টাৰৰ টাইমত থাকে, ছামাৰ টাইমত মে বি নাথাকে। প'লাৰ ফ্ৰণ্ট জেটটো বেলেগ, অলপ তলত আহে, প'লাৰ নাইট জেটটো একদম প'লৰ ওপৰত বুলি ভাবি লওক। প'লাৰ ফ্ৰণ্ট জেটটো আমাৰ 50 পৰা এৰাউণ্ড 60 নৰ্থৰ মাজত বা ছাউথৰ মাজত, এইটো লেটিটিউডত থাকে, ঠিক। দেন কিছুমান লোকেল বা ছেকেণ্ডেৰী জেট থাকে, যেনেকৈ সোমালী জেটটো চাব ৰাইজ, এইটোৰ হাইটটো সিমান ওপৰ নহয়, 1-1.5 কিলোমিটাৰমান। এই যে ইয়াতে এটা হাই প্ৰেছাৰ আছে, ইয়াৰ পৰা এটা ওপৰৰ লেভেলত এটা উইণ্ড ফ্ল' কৰে 1-1.5 কিলোমিটাৰ ওপৰত, ঠিক আছে। ইও কি কৰে, হেল্প কৰে ইয়াৰ পৰা মইষ্টাৰবোৰ লৈ যাবলৈ ইণ্ডিয়া কণ্টিনেণ্টলৈ, ইণ্ডিয়ান ছাবকণ্টিনেণ্টলৈ ইও মইষ্টাৰবোৰ লৈ যায় মনচুনৰ টাইমত। এইটো সোমালী লোকেল জেট, সোমালীৰ পৰা জেনেৰেট হয়, সোমালিয়াৰ ওচৰৰ পৰা, সেইকাৰণে সোমালী জেট, ঠিক ৰাইজ। ওপৰেদি সেইটোও আছে ছাবট্ৰপিকেল, কিন্তু সেইটো বহুত ওপৰত আছে, এনেকৈ নাভাবিব এইটো আছে ইয়াক কেঞ্চেল কৰি দিলে নহয়, সেইটো বহুত ওপৰত আছে,
10 কিলোমিটাৰমান ভাবক, 10-12 কিলোমিটাৰমানৰ ওপৰত আছে। এইটো 1-1.5 কিলোমিটাৰ ওপৰত আছে। তো কেনেকৈ কেঞ্চেল কৰিব? দুইটাই জেট ষ্ট্ৰীম ওপৰৰ লেভেলৰ, ঠিক। আচ্ছা, অ'কে। নাও ইম্পৰ্টেঞ্চ কি, ছিগনিফিকেঞ্চ কি জেট ষ্ট্ৰীমৰ? এটা হ'ল কণ্ট্ৰলছ ৱেডাৰ ছিষ্টেম, গাইড চাইক্লন, এণ্টি চাইক্লন ষ্টৰ্ম। এই ৱেডাৰ ছিষ্টেমটো কেনেকৈ, চাইক্লন এণ্টি চাইক্লন কেনেকৈ ৰাইজ? কনচেপ্টটো কনভাৰ্জেঞ্চ এণ্ড ডাইভাৰ্জেঞ্চ বনে ওপৰত, ৰিডজ আৰু ট্ৰ'ৰ্ছত মানি লওক, এনেকৈ লিখিব কনভাৰ্জেঞ্চ এণ্ড ডাইভাৰ্জেঞ্চ বনে। য'ত কনভাৰ্জেঞ্চ বনি আছে তাৰ তলত কি হ'ব ৰাইজ? হাই প্ৰেছাৰৰ সৃষ্টি হ'ব, এণ্টি চাইক্লনিক কণ্ডিশ্যন। য'ত ডাইভাৰ্জেঞ্চ হৈ আছে, ডাইভাৰ্জেঞ্চ মানে তাৰ পৰা ইয়াৰবোৰ দূৰলৈ গৈ আছে, স্পীডত গৈ আছে, বেছি খালী কৰি দিছে, তো তলত ল' প্ৰেছাৰ বনি যাব, সেইটোৱে লিখিছোঁ। ইনফ্লুৱেঞ্চ ইণ্ডিয়ান মনচুন, ইণ্ডিয়ান মনচুনক কেনেকৈ ইনফ্লুৱেঞ্চ কৰে মই অলৰেডি দেখালোঁ। চাউথ ইষ্ট এইটো ইষ্টাৰ্লি জেটটো যেতিয়া বনি যায়, ট্ৰপিকেল ইষ্টাৰ্লি যেতিয়া বনাম, মনচুন ষ্ট্ৰং হয়। আৰু এটা কনচেপ্ট আছে ৰাইজ, চাব, মই এটা কনচেপ্ট কৈ দিছোঁ ইয়াতে কি হয়, ইয়াতে চাব, এনেই আমাৰ যোনটো ছাব ট্ৰপিকেল জেট আছে এনেকৈ মেণ্ডাৰিং হৈ গৈ আছে ৰাইজ, যোনটো ছাব ট্ৰপিকেল জেট আছে, ঠিক আছে, যোনটো 35ৰ পৰা মানি লওক 45ৰ ওচৰত ফ্ল' কৰি আছে, ঠিক, 30-40 ওচৰত ছাব ট্ৰপিকেল জেট। এইটো আমাৰ হিমালয়ৰ তলেদি গৈ আছে, মানে টিবেটান প্লেটৰ ওচৰত। সি কি কৰিব ইয়াত এটা, ই কি কৰিব ইয়াৰ তলত এটা ৰাইজ হাই প্ৰেছাৰ বনাই দিব। হাই প্ৰেছাৰ কিয় বনাইছে? ওপৰত কনভাৰ্জেঞ্চ বনি আছে, হাই প্ৰেছাৰ বনিছে। নাও ৰাইজ ইয়াতে যদি হাই প্ৰেছাৰ থাকে, ইয়াৰ পৰা আহিব পাৰিব নেকি? এইখিনি জেগাত যদি হাই প্ৰেছাৰ থাকে ইয়াৰ পৰা আহিব পাৰিব নেকি? নোৱাৰে, ঠিক আছে। তো কি হ'ব, গৰমৰ দিন যেতিয়া আহিব এই ছাব ট্ৰপিকেল জেটটো ওপৰলৈ গুচি যাব ডেফিনেটলি। ছামাৰৰ পিনে কি হয়, আমাৰ গোটেইটো শ্বিফ্ট হয়, প্ৰেছাৰ বেলবোৰ শ্বিফ্ট হয়। ছ' ছাব ট্ৰপিকেল জেটটো ওপৰলৈ গুচি যাব। যেতিয়া সি ওপৰলৈ গুচি যাব, এখন বেলেগ ফটোত আঁকি দিছোঁ মই, ইয়াতে মানি দিছোঁ, মানি লওক। সেইটো যেতিয়া ওপৰলৈকে গুচি যাব, তেতিয়া আমাৰ এইটো ওপৰলৈ গুচি গ'ল, ছাব ট্ৰপিকেল জেটটো ওপৰলৈ গুচি গ'ল। এতিয়া এই টিবেটান প্লেটৰ ওচৰত চাব, গৰমৰ দিন পৰিছে, ঠিক, এইটো ল' প্ৰেছাৰ ইয়াতে ডেভেলপ হ'ব। গৰম হ'লে কি হ'ব? ল' প্ৰেছাৰ হ'ব। আগত সি সিমান ল' প্ৰেছাৰ হ'ব পৰা নাছিল, কাৰণ কি দিগদাৰ দি আছিল ছাব ট্ৰপিকেল জেটটোৱে, কনভাৰ্জেঞ্চ আছে ন, এই তলত হাই বনাই ৰাখিছিল। এতিয়া যিহেতু সি ওপৰলৈ গুচি গ'ল, ওপৰৰ পৰা বাধাটো কমি গ'ল, তো এতিয়া গৰম পৰিলে এইটো ল' প্ৰেছাৰ হ'ব। যেতিয়া ল' প্ৰেছাৰ হ'ব, ইয়াৰ পৰা এইটো আৰম্ভ হৈ গ'ল। কোনটো ৰাইজ? ল' প্ৰেছাৰৰ পৰা, কাৰণ কি ইয়াতে ল' প্ৰেছাৰ বনিছে, হিটটো ওপৰলৈ গৈছে, এইটো আমাৰ আৰম্ভ হৈ গ'ল, ট্ৰপিকেল ইষ্টাৰ্লি জেট আৰম্ভ হৈ গ'ল। এতিয়া ইয়াতে যেতিয়া বনিলে, এই মনচুনটোক আগুৱাই দিলে। কিন্তু সি যেতিয়ালৈকে আছিল তেতিয়া নোৱাৰিছিল, ছাব ট্ৰপিকেল জেটটো যেতিয়ালৈকে আছিল। সি ওপৰত যোৱাৰ পিছতহে এই প্ৰচেছটো হ'ল। কনচেপ্টটো ক্লিয়াৰ? ভালকৈ বুজিব। তো সেইটোৱে লিখিছোঁ, ছাব ট্ৰপিকেল জেট যোনটো আছে, শ্বিফ্ট হেজ অনছেট অফ মনচুন। সি যেতিয়ালৈকে থাকে তেতিয়ালৈকে সেই ল' প্ৰেছাৰটো বনিব নোৱাৰে, বনেও যদি ইমান এনহেঞ্চ নহয়, ঠিক। ছেকেণ্ড, থাৰ্ড, হিট ডিষ্ট্ৰিবিউশ্যনত হেল্প কৰে, ৱাৰ্ম এণ্ড ক'ল্ড এয়াৰ গ্ল'বেলি, যিহেতু জেট ষ্ট্ৰীম মেণ্ডাৰ কৰি আছে। ৱেডাৰ ফৰকাষ্টিঙত হেল্প কৰে, ৰেইনফল, হিট ৱেভছ এণ্ড ক'ল্ড ৱেভছ। এভিয়েশ্যনত বেনিফিট আছে। জেট ষ্ট্ৰীমৰ ডাইৰেকশ্যনত যদি ৰাইজ এখন প্লেন ফ্ল' কৰে, তাক তেল কম লাগিব আৰু জল্দি পাব, তাক লৈ যাব না, ৰিডিউচ ট্ৰেভেল টাইম এণ্ড ফুৱেল কনজাম্পশ্যন। এক্সট্ৰিম ৱেডাৰ কৰে, মই কৈছিলোঁ এক্সট্ৰিম ৱেডাৰ কেনেকৈ কৰে, কাট অফ ল'ৰ কথা মনত ৰাখিব। কাট অফ হাই যেতিয়া হয় হিট ড'ম বনি যায়, কাট অফ ল' যেতিয়া হেভি ৰেইন থাণ্ডাৰষ্টৰ্ম বনি যায়। কেতিয়াবা উইক জেট ষ্ট্ৰীম হ'লে প'লাৰ ভৰ্টেক্স লোৱাৰ লেতে কেনেকৈ, প'লাৰ ভৰ্টেক্স কি হয় ৰাইজ, ফিলটো ল'ব, প'লৰ ওপৰত ভাবিব, প'লত কি আছে ৰাইজ, হাই প্ৰেছাৰ আছে। তো প'লত যদি হাই প্ৰেছাৰ আছে, প'লৰ ওপৰত সিমান এয়াৰ নাই, ঠিক আছে। তলত যিমান হাই প্ৰেছাৰ হ'ব, ক'ল্ড এয়াৰ হয় ন, তলত যিমান হাই প্ৰেছাৰ হ'ব, ওপৰত সিমান ল' প্ৰেছাৰ বনিব। যেতিয়া ওপৰত ল' প্ৰেছাৰ হ'ব ৰাইজ, চাব, ওচৰে পাঁজৰে উইণ্ডখিনি কি হ'ব, এটা ল' প্ৰেছাৰ আছে, উইণ্ডবোৰ আহিবলৈ চেষ্টা কৰি আছে মানি লওক, ঠিক আছে, সি ঘূৰিব, তো এৰাউণ্ড ল' প্ৰেছাৰ উইণ্ডখিনি ঘূৰিব, ঠিক। সেইটোৱে কি হ'ব, ইয়াতে এটা ভৰ্টেক্সৰ সৃষ্টি কৰিব। বিকজ সেইটো কেতিয়া হ'ব, যেতিয়া ৰাইজ ল' প্ৰেছাৰটো বহুত হ'ব লাগিব। ল' প্ৰেছাৰটো ওপৰত হ'বৰ কাৰণে কি হ'ব লাগিব, তলত হাই প্ৰেছাৰটো বহুত হ'ব লাগিব। যেতিয়া তলত বহুত হাই প্ৰেছাৰ কেতিয়া হ'ব ৰাইজ, যেতিয়া বহুত ঠাণ্ডা হ'ব। যিমান ক'ল্ড হ'ব সিমান হাই প্ৰেছাৰৰ ভেলুটো বাঢ়িব, যিমান হাই প্ৰেছাৰৰ ভেলুটো বাঢ়িব, ওপৰত ল' প্ৰেছাৰটো সিমান কমি যাব, মানে প্ৰেছাৰটো, ল' প্ৰেছাৰটো বাঢ়িব, মানে যিমান ল' প্ৰেছাৰ হ'ব, যিমান ল' প্ৰেছাৰ হ'ব এই ভৰ্টেক্সটোৰ সৃষ্টি হ'ব। তো এনেকুৱা টাইপত এটা প'লাৰ ভৰ্টেক্স বনে। এইটো চাব, এইটো প'লাৰ ভৰ্টেক্স এটা এনেকৈ থাকে।
ঠাণ্ডা এয়াৰ একদম। নাও জেট ষ্ট্ৰীমৰ লগত কি জড়িত আছে ফিলটো ল'ব, ভালকৈ বুজিব। যদি জেট ষ্ট্ৰীমটো ষ্ট্ৰং হয়, জেট ষ্ট্ৰীমটো এনেকৈ যদি ষ্ট্ৰং হয়, বেছি মিয়েণ্ডাৰ নকৰে, ঠিক আছে, ইয়াক ইয়াতে ধৰি ৰাখিব। যদি জেট ষ্ট্ৰীমটো মিয়েণ্ডাৰিং কৰে ন, জেট ষ্ট্ৰীম মিয়েণ্ডাৰিং বেছিকৈ কেতিয়া কৰিব, যেতিয়া কণ্ট্ৰাষ্টটো, মই সেই লেটিটিউডৰ কথা মনত পৰক, মই যে কৈছিলোঁ এ পইণ্ট বি পইণ্ট, এ পইণ্ট বি পইণ্ট, ন বি পইণ্টটো আৰু এ পইণ্টৰ মাজত যদি বহুত কণ্ট্ৰাষ্ট থাকে, কথাটো বুজিছেনে, বা ইয়াৰ মাজত যদি বহুত কণ্ট্ৰাষ্ট হৈ যায়, তেতিয়া কি হ'ব, বেছি মিয়েণ্ডাৰিং কৰিব, ঠিক। তো আমাৰ গ্ল'বেল ৱাৰ্মিঙৰ ক্ষেত্ৰত হৈছে, আগতে এ আৰু বিৰ টেম্পাৰেচাৰ আৰু এ পইণ্টৰ মাজত কি আছিল, গেপ এটা আছিল, কম আছিল। এতিয়া কি হৈছে, এইখিনি গৰম হোৱা আৰম্ভ কৰিছে, প'ল সিমানতে আছে, এইখিনি বহুত গৰম, তো কণ্ট্ৰাষ্টটো আৰু বাঢ়ি গৈছে। তো যিমান কণ্ট্ৰাষ্ট হ'ব, সেইটো মিয়েণ্ডাৰিংটো বেছি হ'ব। তো মিয়েণ্ডাৰিংটো যদি বেছি হয়, উইক জেট ষ্ট্ৰীম বুলি কৈছোঁ সেইকাৰণে, উইক জেট ষ্ট্ৰীম, তেতিয়া প'লাৰ ভৰ্টেক্সৰ যিটো ঠাণ্ডা বতাহটো সেইটো তললৈ গুচি আহিব, তো তলৰ লেটিটিউডতো ঠাণ্ডা পাব, ঠিক। তো এইটো মনত ৰাখিব, প'লাৰ ভৰ্টেক্স সেইটোৱে লিখিছোঁ। এক্সট্ৰিম ৱেডাৰ, উইক জেট ষ্ট্ৰীম হ'ব, প'লাৰ ভৰ্টেক্স মুভ লোৱাৰ লেটিটিউড, ক'ল্ড ৱেভ, তলতো ক'ল্ড ৱেভ আমি পাম, ঠিক। এইখিনি ছিগনিফিকেঞ্চ, কনচেপ্টটো ক্লিয়াৰ, টাইপ জেট ষ্ট্ৰীম, ফিলটো পালোঁ, কনচেপ্টটো বুজিলোঁ, দুবাৰ তিনিবাৰ চাওক, মজাকৈ কনচেপ্ট দিছোঁ। আমি ইণ্ডিয়ান মনচুনত আৰু ভালকৈ পঢ়িম এইখিনি বস্তু, ঠিক। গোটেইখিনি ক্লিয়াৰ ডায়েগ্ৰামৰ সৈতে। তো এইখিনিতে আমাৰ আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। গতিকে ৰাইজ ভালকৈ চাব এই ভিডিঅ'টো, বহুত ইম্পৰ্টেণ্ট, বহুতৰ কনচেপ্টবোৰ ক্লিয়াৰ নহয়। তো আই হোপ মই এইটো যিমানখিনি মোৰ ফালৰ পৰা পাৰোঁ মই ক্লিয়াৰ কৰিবলৈ যত্ন কৰিছোঁ। ঠিক আছে ৰাইজ, ধন্যবাদ।